কেনেকৈ মানে ল'ৰা জোকাবলৈ পাৰি তাকে আপোনালোকৰ পূজা দেউৰী বহুত দূৰৰ পৰা সি আজি আহিলে আমাক বিচাৰি বিচাৰি আমি ফ্ৰেণ্ডছ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ ফ্ৰেণ্ডছ আজি ৰাতিপুৱা ফুৰিব আহিছিলোঁ ফুৰিব আহোঁতে চাওক ফ্ৰেণ্ডছ ইয়াত ওচৰত কাৰো মানে ঘৰ নাই আৰু ন পথাৰৰ মাজত হয় এইখিনি এলেকা তাতে তাৰমানে ফটককৈ আহি থাকোঁতে এই কুকুৰা এজন দেখিলোঁ এই চাওকচোন ফ্ৰেণ্ডছ দেখিছেনে দেখি পাইছেনে অলপ দেখি পাইছে এই কি কৈছিলে বগৰী গছৰ ওচৰতে কুকুৰা এটা আছে সেই তাকে ভাবিলোঁ আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰোঁ নেকি ক'ৰ পৰা আহিলে কেনেকৈ আহিলে নে কোনোবা এৰিয়ে থৈ গ'ল নে কিয়েনে এয়া ফ্ৰেণ্ড চাওক ভিতৰত এনে খেদি দি আছোঁ দেখি পাইছে জানো আছে সেইটো পলাব লৈছে এইটো চাওক ফ্ৰেণ্ডছ আমি দুজনী আছিলোঁ এয়া মোৰ এইফালে পুষ্পাঞ্জলি আছিলে মানে দুজনে দেখি মানে ভয় খাই গ'লোঁ ক'ৰ পৰা কি কুকুৰা আহিলে বুলি এতিয়া আমি ফুৰিব গৈ আছোঁ আৰু ন সেইটো ব্ৰিজলৈ গৈ আছোঁ মানে ৰাতিপুৱা মানে অলপ ফুৰিলে মানে হাত ভৰিবোৰ স্বাস্থ্য হৈ থাকে বুলি কয় ন সেইকাৰণে ফুৰিলোঁ মই আৰু লগত আছে পুষ্পাঞ্জলি দুজনে সদায় মানে মৰ্ণিং সদায় যাওঁ মানে এনে টাইম পাছটো কৰি দিওঁ আৰু অলপ মৰ্ণিং ৱৰ্ক মানে অলপমান ৰানিঙো কৰা হয় আৰু মানে বস্তুটো দুজনীও মতি দেই বহুত মতি মানে দুজনীৰ গাটো কম নহয় সেয়ে তাকে ভাবিলোঁ দুজনীও অলপ পাতলো হ'বলৈ কাৰণে চেষ্টা কৰিছোঁ আৰু নহ'লে খাই পেটবোৰ ডাঙৰ হৈ গ'ল গাইছ সেইকাৰণে অলপ ৰানিং কৰিব আহিছোঁ আৰু ৰাতিপুৱা তাৰপিছত আহাৰ লগতে মানে আমি কি হয় মানে সদায় মানে ৰিলছ এটা হৈ যায় আৰু ৰিলছটো মানে ৰাতিপুৱাখিনিত বনাই বেছি ভাল লাগে প্ৰেক্টিছো কৰা নিচিনা হয় মানে নিচিনা হয় নাই বস্তু ৰিলছ বনাবলৈ একদম ৰাতিপুৱা টাইমত কিবা যদি ষ্টেপ যোৱাকালি যদি শিকিছোঁ আজি মানে ফটককৈ মানে মাইণ্ডত সোমাই যায় এনেকৈ কৰিছিলোঁ বুলি ফটককৈ মাইণ্ডত সোমাই যায় মানে ভাল লাগি যায় ফটককৈ তেনেহ'লে আমি গৈ থাকোঁ ন ফাইনেলি ফ্ৰেণ্ডছ আহি পালোঁহি আৰু এয়া ব্ৰিজৰ কথা কৈছিলোঁ যে ফ্ৰেণ্ডছ এয়া চাওক ব্ৰিজটো আহি পালোঁহি বৰ ধুনীয়া ব্ৰিজটো বাৰু ইয়াতে আমি আহি মেলি সদায় ভিডিঅ' বনাই থাকোঁ ৰিলছ বনাই থাকোঁ আহি মানে ইয়াতে কিবা অলপমান য়োগাবোৰ শিকিলোঁ আৰু ব্ৰিজটোৰ তলৰ পানীখিনি ইমান ধুনীয়া আৱাজ আহি আছে ফ্ৰেণ্ড আপোনালোককো দেখাই আছোঁ বলকচোন মানে আজি ব্ৰিজৰ যোৱাৰ আগতে মানে এইফালৰ পৰা আহিছিলোঁ তাৰপিছত মানে ব্ৰিজটো দেখাওঁ বুলি তাৰপিছত লগতে এতিয়া মানে পানীৰ আৱাজ ইমানেই ধুনীয়াকৈ আহি আছে সেই তাকে ভাবিলোঁ আপোনালোকৰ ওচৰত মানে ব্ৰিজটো দেখাই দিওঁ ব্ৰিজৰ পানীটো দেখাই দিওঁ কি কৈ থাকোঁ আৰু ফ্ৰেণ্ডছ আমি নামি যাওঁ এইফালে গৰাখহনীয়া খহি গ'ল এইখিনি তাৰপিছত এতিয়া তলফালে নামি যাওঁ পানীখিনি দেখাওঁগৈ ফ্ৰেণ্ডছ এয়া পানীটো চাওক কিমান ধুনীয়া ঝৰ পুষ্পাঞ্জলি আগে গংগা মা ৰাতিপুৱা আপোনাৰ ওচৰলৈ আহিলোঁ এজন মাছ মাৰিব আহিছিলে পালে নাই জানো এইফালে পুষ্পাঞ্জলি মজা চপ্পল ধুই আছে পুষ্পাঞ্জলি ক'লৈ গ'ল ইমান ধুনীয়া ফ্ৰেণ্ডছ পানীৰ আৱাজখিনি ধুনীয়া ভাল লাগিলে মানে সেইকাৰণে ভাবিলোঁ আহি গ'লোঁ অলপ পানীত সোমাই মেলি ভিডিঅ'টো কৰা নহ'ল আৰু অলপ ফটো মাৰি ল'লোঁ এতিয়া গৈ থাকোঁ বই আমি এতিয়া ওপৰলৈ গৈ আছোঁ আৰু ন আমি এইফালৰ পৰা আহিছিলোঁ আৰু ন ফ্ৰেণ্ডছ তাৰপিছত আমি এইফালে চাওক ভিউকেইটা কি মজা ভিউ পথাৰৰ মাজত চাওক ঔটেঙা গছ আৰু ন এইখিনি হয় নাই সৰু তোনাঘৰ সৰু ঔটেঙা গছ লগতে আছে এইফালে এটা আলি এইফালে মানে কোনফালে যাই গৈছিলে মুক্তিয়াৰ পাণবাৰী আৰ্নে এইফালে ৰাস্তাটো তাৰপিছত এইফালে হ'ল নলবাৰী বোকাবিল এইফালে যাব পাৰি মাজৰ বাৰী এইফালে যাব পাৰি চাগে ভাগৰে লাগিলে ফ্ৰেণ্ডছ আহি গ'লোঁ ওপৰলৈ আহি গ'লোঁ আৰু ইয়াত আমি তলত আছিলোঁ এতিয়া তলত দেখাওঁ ওপৰৰ পৰা এইখিনিত আমি আছিলোঁ সেই তলত ফ্ৰেণ্ডছ নাজাৰা আহিলে কিন্তু বহুত বিউটিফুল আমাৰ মানে ৰিলছ মানে সদায় যেতিয়া নেকি আহোঁ মৰ্ণিঙত তেতিয়া মানে ইয়াত ৰিলছ বনাবলৈ আৰম্ভ কৰিয়ে দিওঁ মানে আপোনালোকেও কিছুমানে দেখিছে চাগে দেই মোৰ ৰিলছবোৰ ব্ৰিজত বনোৱা এইটো ব্ৰিজটোৱে হৈছে ফ্ৰেণ্ডছ চাওক কি ধুনীয়া ব্ৰিজ নহয় জানো বেছি দীঘল নহয় বাৰু তাৰপিছত তাৰ আৰু সেই ভিতৰৰ ভিউখিনি দেখাওঁ বাৰু এইটো হ'ল মন্দিৰ কি মন্দিৰ কৈছিলে গৰখীয়া থান বুলি কয় আৰু ন তাৰপিছত আফিয়াই ধানটো সিফালে আছিলে সেইফালে থাকি আহিলে তাৰপিছত এইফালে গৰখীয়া থান বুলি কয় এইখিনি এবাৰ খেতি কৰা হোৱা নাই মানে
এইখিনিত কিবা কৰা হয় কিছিলে সৰিয়হ খেতি বেছিকৈ কৰা হয় এইখিনি এলেকাটোত সৰিয়হ খেতি কৰা হয় তাৰপিছত এইখিনিত এইটোৱে হৈছে গৰখীয়া থান মন্দিৰটো তাৰপিছত সেইফালে দেখাই থাকোঁ ব'ল আগলৈ যাওঁ আগলৈ মানে দেখাই দিওঁ মানে আজি আমাৰ ফুৰিবলৈ আহি থকাটো মানে চববোৰ দেখাই দিওঁ মানে জেগাবোৰ চাওক ফ্ৰেণ্ডছ ৰাস্তা কিন্তু একদম নিজান নিজান মুকলি ৰানিং ৰানিং ৱাও পাৰিছা পাৰিছা চাওক ফ্ৰেণ্ডছ একদম মজা আৰু এইটো ৰাস্তা পথাৰৰ মাজে মাজে এটা এনেকৈ গছ থাকিলে কিমান আৰাম হয় একদম নক'ব আৰু ফ্ৰেণ্ডছ ৰোৱা টাইমত আৰু ধান ৰোৱা টাইমত সেইখিনি গছৰ তলত বহি বহি ভাত খোৱাবোৰ মজাই বেলেগ হয় মানে বহুত দূৰ পালেগৈ এইজনী কোন আহিছে অ পূজা আহিছে আজি আমাক বিচাৰি বিচাৰি আহিল নেকি আৰু এজনী বিচাৰি বিচাৰি আহিছে আছা পূজা সি ঘৰৰ পৰা ইমান দূৰৰ পৰা চাওক ফ্ৰেণ্ডছ বহুত দূৰৰ পৰা সি আজি আহিলে আমাক বিচাৰি বিচাৰি আমি নহ'লে দুজনী আহি থাকোঁ তই কেনেকৈ গম পালি আমি এইফালে আহিছোঁ বুলি কোন বুঢ়া অঁ 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 গম পালোঁ গৰখেতানলৈ গুচি আহিল ন আজি আহিছে আমাক বিচাৰি বিচাৰি চাওক ফ্ৰেণ্ডছ ইমান দূৰৰ পৰা বিচাৰি আহিছে আমাক দুজনক মানে বহুত দূৰত ৰানিং কৰিব আহি যাওঁ ৰাতিপুৱা ৰাতিপুৱা ৰানিং কৰা হয় নহয় আৰু আহি যাওঁ আৰু ৰিলছ হ'লেও কাৰণে আহি যাওঁ কেতিয়াবা এই খোজকাঢ়ি হ'লেও আহি যাওঁ আৰু কিবা কবি নেকি মোৰ ব্লগত নকওঁ আৰু ন আজি মানে কিমান কষ্ট লাগিলে দৌৰি আহিলি নে খোজকাঢ়ি আহিলি কচোন দৌৰি আহিলি চব পচিনা চচিনা ওলাইছে নাই অলপ পাতলো হ'ব কথা আছে অলপ পাতলো আছাই বাৰু তুমি তথাপিও মানে ৰানিং কৰাটো ভাল নহয় জানো তাৰপিছত নাজাৰা আপোনালোকে সকলোকে দেখালোঁ তেনেহ'লে আমি অলপ ৰানিং কৰি লওঁ নেকি নহ'লে আমি অলপ ৰানিং কৰোঁ ব'লা পূজা অলপ ৰানিং কৰি দেখাওঁ ন আপোনালোককো সকলোকে আনৰ দৰে আইফোন নহয় ফ্ৰেণ্ডছ আইফোন হোৱা হ'লে কেমেৰাটো ইমান নিহিলিলে হয় এতিয়া আমাৰ আইফোন নহয় যে কেমেৰা ঘটক আহিব থাকে আৰু হিলাৰ কাম অকল ব'লা ব'লা ৰানিং কৰা যাওঁ আৰু মোৰ ক'বলৈ ভাষা নাই মানে ৰাতিপুৱা ৰাতিপুৱা সঁচাকৈ বহুত ভাল লাগে মানে মনটো ফ্ৰেছ হৈ যাব কিবা এটা মানে দুখ হৈ যোৱা মনটো বি খুশ হৈ যাব আমি সেইকাৰণে ৰাতিপুৱা আহোঁ যে মনবোৰ মানে এনেকৈ ফ্ৰেছ লাগে নহয় জানো আৰু আমাৰ আচলতে হ'ল কি আহি অভ্যাস নিচিনা হ'ল নে নাহিলেও মানে কিবা এটা লাগে মানে মনটো শান্তি নলগা হৈ যায় লাগি যায় মানে ফ্ৰেণ্ডছ থাকে আহোঁ আৰু সদায় ৰাতিপুৱা মোৰ ঘৰটো সেইখন গৈছে তাৰ ঘৰটো এইখন আছে মই উঠাবলৈ আহোঁ ৰাতিপুৱা ফ্ৰেণ্ডছ ইয়াৰ ঘৰটো আৰু আগত আছে আৰু ন ফ্ৰেণ্ডছ তাৰপিছত ইয়াৰ ঘৰটো তাতকৈ আগত আছে একদম আগত তাৰপিছত ৰাতিপুৱা মানে সি সদায় আহে মোক জগাবলৈ কাৰণে মই মানে গাধীজনী অকলে উঠিবই ন মই সদায় আহি মেলি তেনেকৈতো চিঞৰিলেতো নাপায় ডাইৰেক্ট খিৰিকীত ঢক মাৰি দিয়ে একেবাৰে কাণতে মানে মোৰ ঠেচকৈ লাগি যায় তাৰপিছত মই একেচাতে উঠিব লগা হৈ যায় আৰু নুঠিলে মানে ভাবোঁ কি এবাৰ পানীকে চিটাই দিওঁগৈ নেকি ভাবোঁ তেনেকৈ দৰ্জা বন্ধ থাকে ন সেইটো কাৰণে নোৱাৰোঁ খিৰিকী মাৰি থাকোঁ আৰু ঠাক খিৰিকী মাৰি মেলি একদম তাৰপিছত ধুমাধুম উঠি আহোঁ আৰু তথাপিও মোৰ চকু মুদিব এনেকৈ কৰিহে আহোঁ মই যেনে তেনে আহোঁ গাধী নহয় জানো এনেকৈ কৰি আহোঁ তাৰপিছত ৰাতিপুৱা মানে অহা টাইমত ৰাস্তাই আধা খোজকাঢ়ি মেলি যেতিয়া নেকি নিহিৰ পানী পাওঁ ন নিয়ৰ পানী ন কি কয় কলি নেকি নিয়ৰ পানীটো কি কৰোঁ একদম চাইডৰ পৰা মানে ধুনীয়া হৈ থাকে যে লগাই লওঁ আৰু একদম চকু পানী চকুত লগাই লওঁ মানে চকুত মেলি পাৰে নহ'লে মেলি উঠি আহোঁ নহ'লেতো নোৱাৰোঁ মানে এনেকৈ মানে কি হয় মানে এনেকৈ কৰিয়ে গৈ থাকোঁ মানে গোটেই ৰাস্তা আধা ৰাস্তা মানে এনেকৈ চকুটো মানে মোহাৰতে দিম যায় তাৰপিছত এই নিয়ৰ পানী লগাই মেলিহে ধুনীয়াকৈ চকু মেলি ধুনীয়াকৈ ৰানিং কৰি আহোঁ আৰু কি ফুল চিং এতিয়া ফুল চিং বুলিছে এজনী পোহৰ এইফালৰ পৰা আহিছে মই ফুল চিঙিছোঁ আৰু এইটো মই ঘৰত ইউজ কৰিম ফুলটো বিচাৰি ইমান ধুনীয়া এটা ৰঙে নহয় দুটা তিনিটা ৰং আছে দুটা ৰং আছে বহুত ধুনীয়া আৰু ফুলটো সঁচাই ফুলটো বহুত ভাল লাগে কিবা এটা দেখি আচলতে পূজা দেউৰী নহয় জানো এয়া হ'ল পূজা দেউৰী তাকে চাব লাগিব তাকে সঁচাকৈ আকৌ দুৰ্গা পূজা মা দুৰ্গা সেয়া আৰু দুৰ্গা পূজা তাকে চাব লাগিব আৰু পূজাকে তাৰপিছত বৰ দিবা নি ভালকৈ আমাক বৰ দিবা আৰু কিবা এটা আৰু মনৰ আশাবোৰ পূৰণ হ'বলৈ কাৰণে বৰ দিবা দেই পূজা হে মাতা আপুনি আশীৰ্বাদ কৰিব আৰু তথাস্থ কৰি দিয়া তাৰপিছত প্ৰাঞ্জলি ফুল লৈ মেলি ঘৰলৈ যাব বুলি
আপোনালোকে চাব আৰু ফ্ৰেণ্ডছ আমাৰ এই গাঁৱলীয়া শ্বেয়াৰ কৰি দিব আৰু লগতে শ্বেয়াৰ কৰিব আমাৰ গাঁৱলীয়া মানে ভিডিঅ' আৰু ন তেনেকৈ টাউনত গৈ মেলি ফুৰি মেলি ৱাটাৰফল দেখাই মেলি সেনেকৈ দেখাবলৈ অকাত নাই লেভেল নাই আমাৰ যাবলৈ কাৰণে সেই ভাবিলোঁ মৰ্ণিং গাঁৱৰে ভিউজবোৰ আপোনালোকক দেখাওঁ বহিবি কি বহিব আছে বহি যাওক আমাৰ গাঁৱৰ দৃশ্যবোৰ চাওক ফ্ৰেণ্ডছ সেই তাকে দেখালোঁ আৰু ন তেনেকৈ বেলেগ দূৰ যাবলৈ মেলি ভিডিঅ' কৰিবলৈ টাইম নাই টাইমটো আছে টাইমটো বহুত আছে ফ্ৰেণ্ডছ কিন্তু যাবলৈ কাৰণে টকাও নাই তেনেকৈ ফ্ৰেণ্ডছো নাই মানে অকলে যাবলৈ ভয়ো লাগে অকলে যাবলৈ ভয় লাগে না দূৰ যাবলৈ ভয় লাগে সেইকাৰণে গাঁৱৰ ভিডিঅ'বোৰে দেখাই দিলোঁ আৰু আপোনালোকক যদি ভাল লাগে ভিডিঅ'টি চাই প্লিজ গাইজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে মনত আইডিয়া এটা আহিলে এইফালে চাওক সূৰ্যৰ ফালে চাওঁ পোহৰ চফা দেখাকৈ মানুহকেইজনী ৰঙাকৈ মানে চিটি বজাবলৈ আইডিয়া আহিছে কেনেকৈ মানে ল'ৰা জোকাবলৈ পাৰি সেই তাকে আপোনালোকক মানে এটা চিটি মাৰি দেখাই দিয়া ল'ৰাখিনিয়ে চিটি মাৰে আমিও মাৰিব পাৰোঁ আহিলে বেয়া একদম মস্ত একদম বজা আচলতে মই কি জানো হোষ্টেল থাকোঁতে মই মানে চটীৰ ওপৰত থাকোঁ মানে উঠি কিনে ফিল্ডত থকা ল'ৰাবোৰ মানে চিটি বজাই জোকাই থকা আছিলে এই পুষ্পাঞ্জলিৰ টেলেণ্ট থাকি মানে মই জেগা কাম কৰিছোঁ মেমতে সোধে মানে ৱাৰ্ডেন মানে প্ৰিন্সিপাল মেমে কোনে হয় বজাটো মেম মই নাজানো বোলো ল'ৰা মানুহে বজাইব ছোৱালী মানুহ বজাইব তাকেতো কৈছা মেমে মানে ধৰিব নোৱাৰে কোনে ল'ৰাই বজাইছে নে ছোৱালীয়ে বজাইছে মানে ধৰিব নোৱাৰে চাৰ ফিল্ডতো মানুহ থাকে মই থাকোঁ ওপৰত সেইটো কাৰণে মানে কোনো ধৰিব নোৱাৰে মেমে কয় চাই আছে মেম এই ফিল্ডৰ পৰা কোনে বজাইছে অহা যোৱাটো ৰাস্তাবোৰতো কিছুমানক ল'ৰাবোৰক চিটি মাৰি বজাই চাগে অকল ল'ৰাই পাৰে নেকি ছোৱালীও পাৰে হাঁহে পাৰে কুকুৰাই পাৰে আমি কিয় মানে হাঁহে পাৰে কুকুৰাও পাৰে আমি কিয় নাপাৰিম আমিও পাৰিম ন সেই তাকে সিও পাৰিছে এতিয়া মই ভাবিলোঁ মই এটা চিটি মাৰি দেখাই দিওঁ আপোনালোকৰ ওচৰত ন বেছি নহয় বাৰু অলপ বেছিকৈ মাৰোঁগৈ সেয়া আগতো মই তেনেকৈ কেইবাবাৰো ল'ৰাকেইটাক জোকাইছোঁ বাৰু দেই চিটি মাৰি গৈ থকা ল'ৰাবোৰক কি কৰোঁ চিটি মাৰি দিওঁ তাৰপিছত যেনিবা বজাই মেলি যেনিবা মই নহয় আৰু সেনেকৈ যাওঁ আৰু সকলোকে বাই বাই দি চিটি মাৰি মজা বাই বাই